বাৰ্ড ফ্লু প্ৰভাৱিত কেৰালা আৰু হাৰিয়ানালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ দল প্ৰেৰণ বাৰ্ড ফ্লুৰ সংক্ৰমণ নিৰীক্ষণৰ বাবে দেশৰ 4 ঠাইত নিয়ন্ত্ৰণ কক্ষ স্থাপন তিৱা স্বায়ত্তশাসিত পৰিষদৰ ৩৬গৰাকী নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ কৃতজ্ঞতা সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ কলিয়াবৰৰ হাতীমুৰাত বনভোজ দলৰ ১৪গৰাকী দুৰ্ঘটনাত আহত সংকটজনক অৱস্থাত ৫জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি আৰু অষ্ট্ৰেলিয়া সিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট বৰষুণৰ বাবে বাধাগ্ৰস্ত নমস্কাৰ পুৱাৰ বাতৰি হৈতে ষ্টুডিঅত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি দেশৰ কেইবাখনো ৰাজ্যত বাৰ্ড ফ্লু দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কেৰালা কোট্টায়ম জিলা আৰু হাৰিয়ানাৰ পঞ্চকুলা জিলাকে ধৰি দেশৰ কেইবাটাও ক্ষতিগ্ৰস্ত অঞ্চললৈ বিভিন্ন বিষয় বিশেষজ্ঞ দল প্ৰেৰণ কৰিছে এনে বিশেষজ্ঞ দলৰ ভিতৰত কেন্দ্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ ৰাষ্ট্ৰীয় সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ চণ্ডীগড়ৰ PGIMER আৰু নতুন দিল্লীৰ কেইখনমান প্ৰখ্যাত হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকো অন্তৰ্ভুক্ত হৈছে কৰোনা মহামাৰীৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যত বাৰ্ড ফ্লু দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে ৰাজ্যসমূহৰ পৰা প্ৰতিদিনে তথ্য আহৰণ কৰা আৰু বিভিন্ন পৰামৰ্শ দিয়াৰ বাবে এই নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে উল্লেখযোগ্য যে ৰাজস্থান মধ্যপ্ৰদেশ হিমাচল প্ৰদেশ আৰু কেৰালাত বাৰ্ড ফ্লু ফলত বহু পশুপক্ষী মৃত্যুমুখত পৰিছে উক্ত ৰাজ্যকেইখনৰ 12টা স্থান বাৰ্ড ফ্লুৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগে আক্ৰান্ত ৰাজ্যসমূহক এই ক্ষেত্ৰত প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে সময়মতে নমুনা সংগ্ৰহ কৰাৰ লগতে নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে হাঁহ কুকুৰাৰ পৰা যাতে মানৱ দেহলৈ বাৰ্ড ফ্লুত বিয়পিব নোৱাৰে সেই ক্ষেত্ৰতো ৰাজ্যসমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে এই ক্ষেত্ৰত বন বিভাগকো সহযোগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নিৰ্দেশ দিছে অৱশ্যে স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি বৰ্তমান পৰ্যন্ত দেশত কোনো লোকৰ দেহতে বাৰ্ড ফ্লুৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই অহা 10 দিনৰ ভিতৰত দেশত কোভিড-19ৰ প্ৰতিষেধক প্ৰয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে ড্ৰাই ৰানৰ সফলতা তথ্যৰ ভিত্তিত প্ৰতিষেধক প্ৰয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু বুলি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সদৰি কৰিছে উল্লেখযোগ্য যে কোভিড-19 প্ৰতিৰোধৰ বাবে দুবিধ প্ৰতিষেধক সাজু হৈ উঠা বুলি দেওবাৰে ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে ঘোষণা কৰিছিল স্বাস্থ্য সচিবগৰাকীয়ে কয় যে প্ৰথম অৱস্থাত উৎপাদনকাৰী গোটে দেশৰ 4টা স্থানত কোভিড প্ৰতিষেধক মজুত কৰে তাৰ পৰা দেশৰ 37টা মজুত কেন্দ্ৰলৈ প্ৰতিষেধক প্ৰেৰণ কৰা হয় ভূষণে সদৰি কৰা অনুসৰি প্ৰথম অৱস্থা স্থাপন কৰা কেন্দ্ৰকেইটা ক্ৰমে মুম্বাই চেন্নাই কলকাতা আৰু কৰ্ণালত থকা চৰকাৰী চিকিৎসা মজুত কেন্দ্ৰ কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে লগতে জনায় যে সম্প্ৰতি দেশৰ প্ৰতি নিযুত লোকৰ বিপৰীতে 167 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ হাৰ প্ৰতি নিযুতৰ বিপৰীতে 108 গৰাকীলৈ হ্ৰাস পাইছে প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে আৰু এতিয়া 2.5 লাখতকৈ কম লোক কোভিডত আক্ৰান্ত হৈছে যোৱা 7 দিনত প্ৰতি নিযুত লোকৰ বিপৰীতে মাত্ৰ এজন লোকৰ মৃত্যু হৈছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক নিবেশ্বৰ দাসৰ উপস্থিতিত কালি মৰিগাঁৱৰ পবিতৰা হাট গৃহত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পাৰিষদসকলে শপত গ্ৰহণ কৰে নিৰ্বাচিত পাৰিষদ জীৱন চন্দ্ৰ কোঁৱৰে মুখ্য কাৰ্যবাহী সদস্য আৰু তুলসী বৰদলৈ উপ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে মদন বৰদলৈ পৰিষদৰ অধ্যক্ষ আৰু অংকুৰ দেউৰীক উপাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে পৰিষদৰ অন্য কাৰ্যবাহী সদস্য কেইগৰাকী হ'ল ক্ৰমে খগেন বৰদলৈ মদন দেউৰী বিনয় কুমাৰ বিনীতা দৈমাৰী মিহিৰাম বৰদলৈ প্ৰণৱজ্যোতি মছৰং সুৰুজ কোঁৱৰ বিশ্বজ্যোতি পাটৰ জবা ইংটি আৰু পৰেশ ৰংহাং মই আশা কৰিম এখন গতিশীল আগবঢ়াই নি প্ৰতিটো সমষ্টিত সমবিকাশৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু মই এই কথাটো আশ্বস্ত কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াৰ মাজতেই কিছুমানে EM পদ পাইছে কিছুমানে পোৱা নাই তেখেতসকলক মই আশ্বস্ত কৰিব বিচাৰিছোঁ যে যিসকল সন্মানীয় সাধাৰণ সদস্য হিচাপে আছে সাধাৰণ সদস্যসকলকো মই মুখ্য কাৰ্যবাহী সদস্য হিচাপে তেখেতসকলক সমভাৱে পুঁজি আবণ্টন দি প্ৰতিটো সমষ্টিক সমন্বয় কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত
ৰাজ্যখনৰ সৰুবৰ প্ৰতিটো জনগোষ্ঠীৰ স্বাভিমান ৰক্ষা কৰি মৰ্যাদা সহকাৰে অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিবলৈ বিগত 4.5 বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰে কাম কৰি আহিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মৰিগাঁৱত মন্তব্য কৰে তেওঁ কয় যে বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে স্ব অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে কালি মৰিগাঁও স্কুল খেলপথাৰত তিৱা সাহিত্য পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত কৃতজ্ঞতা সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰখনে দুৰ্নীতি বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰি প্ৰদূষণ মুক্ত তথা বিদেশী মুক্ত অসম গঢ়িবলৈ সৰ্বত্ৰ প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি চৰকাৰৰ আমোলতহে খিলঞ্জীয়া সুৰক্ষিত বুলি মন্তব্য কৰি কয় যে চৰকাৰখনৰ পৃষ্ঠপোষকতাৰ বাবে জাতি জনগোষ্ঠীসমূহে নিৰাপদ অনুভৱ কৰিছে কৃতজ্ঞতা সমাৰোহৰ এই অনুষ্ঠানত উপস্থিত থাকি বিত্ত স্বাস্থ্য শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিৱা সাহিত্য শাসিত পৰিষদলৈ 150 কোটি টকাৰ নতুনকৈ আবণ্টন দিয়া হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ স্মৃতিত এটা সাংস্কৃতিক যাদুঘৰৰ আধাৰশিলা স্থাপন কৰে যিখিনি আমাৰ দায়িত্ব সেইখিনি নিষ্ঠাৰে আমি পালন কৰিম পৰমসদা ৰাইজ ভাৰতীয় জনতা পাৰ্টিয়ে 2016 চনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছত আমি যোৱা 4.5 বছৰ অত্যন্ত আন্তৰিকতাৰে নিষ্ঠাৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে সকলোৰে প্ৰতি সমমৰ্যাদা প্ৰদান কৰি কাম কৰি আহিছো এই প্ৰতিচ্ছবিখন ইতিমধ্যে আপোনালোকে অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে আমাৰ কাৰ্যকালত জনগোষ্ঠীসমূহে মৰ্যাদা সহকাৰে নিজৰ আজুককাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতাৰ ঐতিহ্য স্বাভিমান ৰক্ষা কৰিবলৈ সকলোৱে সঠিকভাৱে সুবিধা লাভ কৰিবলৈ সক্ষম জাপানৰ বিভিন্ন ক্ষেত্ৰত দক্ষ শ্ৰমিক নিযুক্তিৰ পথ প্ৰশস্ত কৰাৰ বাবে ভাৰত জাপানৰ মাজত হোৱা সহযোগিতা চুক্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে অনুমোদন জনায় উল্লেখযোগ্য যে এই সহযোগিতা চুক্তিৰ ফলত দুয়োখন দেশৰ মাজত এটা কৌশলগত প্ৰতিষ্ঠান গঠন হ'ব আৰু এই প্ৰতিষ্ঠানৰ জৰিয়তে জাপানৰ বিভিন্ন ক্ষেত্ৰলৈ ভাৰতৰ দক্ষ শ্ৰমিক প্ৰেৰণ কৰা পথ প্ৰশস্ত হ'ব ইতিমধ্যে যিসকল দক্ষ শ্ৰমিক তেওঁলোকক জাপানৰ 14টা ক্ষেত্ৰত নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে জাপানৰ বিভিন্ন ক্ষেত্ৰত নিযুক্তি পাবলগীয়া ভাৰতৰ দক্ষ শ্ৰমিকসকলক জাপান চৰকাৰে থকাৰ সুব্যৱস্থা কৰি দিব কেন্দ্ৰীয় কেবিনেটে দুয়ো দেশৰ সহযোগিতা চুক্তিত অনুমোদন জনোৱাৰ লগে লগে দক্ষ শ্ৰমিক বাছনি কৰাৰ পথ প্ৰশস্ত হৈ পৰিল উল্লেখযোগ্য যে ভাৰতৰ দক্ষ শ্ৰমিক নিযুক্তিৰ বাবে নিৰ্ধাৰণ কৰা জাপানৰ বিভিন্ন ক্ষেত্ৰৰ ভিতৰত নাৰ্ছিং কেয়াৰ সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔদ্যোগিক যন্ত্ৰপাতি উৎপাদন উদ্যোগ বৈদ্যুতিক তথ্য সম্বন্ধীয় উদ্যোগ নিৰ্মাণ উদ্যোগ কৃষি মীন আদি ক্ষেত্ৰসমূহ প্ৰধান এই ক্ষেত্ৰসমূহে ভাৰতীয় দক্ষ শ্ৰমিকৰ নিযুক্তিৰ পথ মুকলি কৰিব দেশত কোভিড আৰোগ্যৰ হাৰ 96.36% বৃদ্ধি পাইছে কালিলৈকে 21314 গৰাকী লোক আৰোগ্য হোৱাৰ ফলত স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি এতিয়ালৈ দেশত মুঠ 99,97,272 গৰাকী লোক আৰোগ্য হৈছে সম্প্ৰতি 2.19% লোকে সক্ৰিয়ভাৱে আক্ৰান্ত হৈ আছে দেশত সক্ৰিয়ভাৱে আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হ'ল 2,27,546 কালি দিনটোত দেশখনত 18,088 গৰাকী লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হয় মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি দেশত শেহতীয়াকৈ কোভিডত মৃত্যুৰ হাৰ হ'ল 1.45% এই তথ্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন যোৱা 24 ঘণ্টাত দেশত 264 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা 1,50,114 হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে এই পৰ্যন্ত দেশত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে গৈ 1,73,932 স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,16,424 লৈ বৃদ্ধি পাইছে কালি দিনটোত 23,259 জন লোকৰ নমুনা পৰীক্ষা কৰাৰ পিছত 43 জন লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে আনহাতে কালি দিনটোত 79 জন ৰোগী সুস্থ হৈ উঠাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,12,325 হৈছেগৈ ইফালে এই পৰ্যন্ত ৰাজ্যখনত 1,057 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত মৰিধল মহাবিদ্যালয় চৌহদত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰীৰ মাজত কালি ডক্টৰ বাণীকান্ত কাকতি মেধাৱী বঁটাৰ অংশ হিচাপে স্কুটি বিতৰণ কৰা হয়। জিলাখনৰ মুঠ 446 গৰাকী ছাত্ৰীৰ ভিতৰত কালি 5 গৰাকী ছাত্ৰীৰ মাজত মন্ত্ৰী নৱকুমাৰ দলে স্কুটিৰ বিতৰণ আৰম্ভ কৰে। কালি এই স্কুটি বিতৰণ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰি মেধাৱী ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ দিয়ে। ইয়াৰ পিছতে মন্ত্ৰী নৱকুমাৰ দলে 5 গৰাকী ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কৰি ছাত্ৰীসকলক ভৱিষ্যতে দায়িত্ব সহকাৰে আগবাঢ়ি গৈ শক্তিশালী মানৱ সম্পদত পৰিণত হ'বলৈ আহ্বান জনায়। আমি ভাবিছো যেহেতুকে আপুনি এই প্ৰতিযোগিতাৰ যুগ চৰকাৰখনে আপোনালোকক যাতায়াত আৰু উৎসাহ উদ্দীপনা যোগোৱাৰ নিমিত্তে এই আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আপোনালোক সকলোকে মই আহ্বান জনাইছো যেহেতুকে বৰ্তমান প্ৰতিযোগিতাৰ যুগত আপোনালোকে নিজ নিজ সপোনসমূহ বাস্তৱায়িত কৰি পিনি আমাৰ এই অনগ্ৰহৰ এই জিলাখনলৈ বিশেষকে এই উত্তৰ অসমলৈকে যাতে ভৱিষ্যত দিনত আপোনালোকে একোজন মানৱ সম্পদ হৈ পিনি যাকে নিশ্চয় আমাৰ এই সমাজখনলৈ গুৰুত্বপূৰ্ণ ভূমিকা। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বামুণীপৰা হাতীমূৰালৈ বনভোজ খাবলৈ যোৱা এটা দলৰ 14 জনকৈ লোক কালি দুৰ্ঘটনাত আহত হয়। জানিব পৰা মতে বনভোজ খাই ঘৰলৈ উভতাৰ সময়ত হাতীমূৰাত পথৰ পৰা বনভোজৰ বাহনখন বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক জখলাবন্ধা চিকিৎসালয় আৰু গুৰুতৰভাৱে আহতসকলৰ মাজৰ 5 জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ অৱস্থা বৰ্তমান সংকটজনক হৈ আছে বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে। কবিসৃষ্ট পৰিস্থিতিৰ পিছত নলবাৰী জিলাৰ সকলোবোৰ বিদ্যালয় পুনৰ মুকলি কৰাৰ পাছত যোৱা 10 মাহৰ শৈক্ষিক ঘাটি পূৰণ কৰাৰ বাবে নলবাৰী শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মাজত সমন্বয় গঢ়ি তোলা, বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ পুনৰ শক্তিশালী কৰাৰ আদি অন্যতম পদক্ষেপ। এনে পদক্ষেপ সফল কৰি তোলাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ 6 জনকৈ সদস্যক প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে জিলাখনৰ সমল ব্যক্তিসকলৰ এক 3-দিনীয়া প্ৰশিক্ষণ কালিৰে পৰা নলবাৰী অভ্যাসন বিদ্যালয়ত আৰম্ভ হৈছে। সিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট বৰষুণৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। কালি প্ৰথম দিনটোত অষ্ট্ৰেলিয়াই পুনতে বেট ধৰাৰ পাছত দলটোৰ 21 ৰানত ডেভিড ৱাৰ্নাৰৰ উইকেটৰ পতন ঘটে। ভাৰতৰ হৈ ডেভিড ৱাৰ্নাৰৰ উইকেটৰ পতন ঘটাই মহম্মদ সিৰাজে। ইতিমধ্যে 7 অভাৰ আৰু 1 বলৰ খেল অনুষ্ঠিত হৈ যোৱাৰ পাছতে বৰষুণৰ বিধি পথালিৰ বাবে খেল আধৰুৱাকৈ সমাপ্ত কৰিবলগীয়া হয়। উল্লেখযোগ্য যে চলিত টেষ্ট শৃংখলাত ভ্ৰমণৰত ভাৰতে এখনত আৰু অষ্ট্ৰেলিয়া এখনত জয়লাভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰে পৰা টাইগাৰ মনিটৰিং আৰম্ভ হৈছে। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত পূব অসম, নগাঁও, বিশ্বনাথ বন সংমণ্ডল এলেকাত পৰ্যায়ক্ৰমে এই টাইগাৰ মনিটৰিং চলিব। এই মনিটৰিঙৰ বাবে বন বিভাগে 2টা খণ্ডত বিভক্ত কৰি ক্ল'জ মনিটৰিং কেমেৰা স্থাপন কৰিছে। ইয়াৰে প্ৰথম খণ্ডত 147টা আৰু দ্বিতীয় খণ্ডত 120টা কেমেৰা স্থাপন কৰিছে। কালি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অগৰাতৰি বনাঞ্চলত এই টাইগাৰ মনিটৰিঙৰ কাম আৰম্ভ কৰা হয়। বিশ্বৰ প্ৰথমখন হস্পিটেল ট্ৰেইন অৰ্থাৎ চলন্ত চিকিৎসালয়খন আহি কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেল ষ্টেচনত উপস্থিত হৈছে। অহা এমাহলৈ এই ষ্টেচনটোতে চলন্ত চিকিৎসালয়খনে অৱস্থান কৰিব। উন্নতমানৰ চিকিৎসালয়লৈ ৰূপান্তৰিত হোৱা এই চলন্ত চিকিৎসালয়খনত ICUৰ সৈতে উন্নতমানৰ অস্ত্ৰোপচাৰ কক্ষ, পৰীক্ষাগাৰকে ধৰি স্বাস্থ্যসেৱাৰ সকলো ব্যৱস্থা উপলব্ধ হৈছে। এই বিশেষ চলন্ত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ চন্দ্ৰশেখৰ ৰাওৱে সদৰি কৰা অনুসৰি সেৱা ল'বৰ বাবে বহু যাত্ৰীয়ে চিকিৎসালয়খনত ভিৰ কৰিছেহি।
যোৰহাটৰ ঢেকৰগ্ৰহা গাঁও পঞ্চায়ত সভাগৃহত কালি জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ দ্বাৰা ধপাত জাতীয় সামগ্ৰী বৰ্জন সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই ধপাতৰ কুপ্ৰভাৱ আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ বিভিন্ন উপায় সন্দৰ্ভত ৰাইজক বিতংভাৱে অৱগত কৰে। সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বাক্সা জিলাৰ মুছলপুৰত কালি জিলা পৰিবহণ বিভাগৰ উদ্যোগত তথা নেট ফিল্মছ নামৰ এটা ব্যক্তিগত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুৱাহাটী নেট ফিল্মছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে ৰাইজৰ মাজত বাটৰ নাট আৰু নৃত্য পৰিৱেশন কৰাৰ লগতে পুস্তিকা বিতৰণ কৰি সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলায়। তেওঁলোকে হেলমেট আৰু ছিট বেল্ট পৰিধান নকৰা বাহনৰ চালকসকলক যান বাহন আইন মানি চলিবলৈ অনুৰোধ জনায়। দেশৰ ৰেল বিভাগে দেশত ব্যৱসায়ৰ সুচলতাৰ বাবে এটি মাল পৰিবহণ ব্যৱসায় বিকাশ পৰ্টেল আৰম্ভ কৰিছে। কেন্দ্ৰীয় ৰেল উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলে যোৱা মঙলবাৰে মাল বস্তুৰ গ্ৰাহকসকলৰ সমস্ত প্ৰয়োজনীয়তা এবাৰতে নিষ্পত্তি কৰিব পৰাকৈ এই পৰ্টেলৰ শুভাৰম্ভ কৰে। এই পৰ্টেলটো ভাৰতীয় ৰেল বিভাগৰ ৱেবছাইটত লগ ইন কৰি গ্ৰাহকসকলে লাভ কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত কালি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগ তথা প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ভাৱে আলোচনা কৰা হয়। জিলা উপায়ুক্তগৰাকীয়ে সভাত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীৰ বিষয়ে এক আভাস দাঙি ধৰি সংশ্লিষ্ট বিভাগসমূহক পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰে। সভাত অন্যান্যসকলৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, গুৱাহাটী আৰক্ষীৰ বেদান্ত মাধৱ ৰাজখোৱা আৰু অতিৰিক্ত উপায়ুক্ত ক্ৰমে চিন্ময় নাথ, মুনীন্দ্ৰ বৰদলৈ আৰু পল্লৱী কছাৰীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়েও অংশগ্ৰহণ কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বাৰ্ড ফ্লু প্ৰভাৱিত কেৰালা আৰু হাৰিয়ানালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ দল প্ৰেৰণ। বাৰ্ড ফ্লুৰ সংক্ৰমণ নিৰীক্ষণৰ বাবে দেশৰ ৪ ঠাইত নিয়ন্ত্ৰণ কক্ষ স্থাপন। তিৱা স্বায়ত্তশাসিত পৰিষদৰ ৩৬গৰাকী নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ। কৃতজ্ঞতা সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। কলিয়াবৰা হাতীমূৰাত বনভোজ দলৰ ১৪গৰাকী দুৰ্ঘটনাত আহত। সংকটজনক অৱস্থাত ৫জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি। আৰু অষ্ট্ৰেলিয়া ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট বৰষুণৰ বাবে বাধাগ্ৰস্ত। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি ৪ বজাত। নমস্কাৰ।